নলবাৰীত কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাৱলম্বী এগৰাকী মহিলা। নলবাৰী বিদ্যাপুৰৰ এগৰাকী উচ্চ শিক্ষিতা মহিলা, নাম তেখেতৰ ববিতা ভাৰ্গৱ। বিগত 2015 চনত ববিতা ভাৰ্গৱে কেক বেকাৰী আৰু বেকিং ট্ৰেইনিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। সেই মৰ্মে মহিলাগৰাকীয়ে নিজা একক প্ৰচেষ্টাত কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণৰ পিছত বিগত 2018 চনত বিবি কেকছ এণ্ড বেকিং ট্ৰেইনিং চেণ্টাৰ এখন গঢ় দিলে। ববিতা ভাৰ্গৱে নিজাকৈ অৰ্ডাৰ অনুসৰি জন্মদিন, উৎসৱ পৰ্ব আদিৰ কেক বনোৱাৰ লগতে নলবাৰী জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় 1 শতাধিকৰ অধিক পুৰুষ-মহিলাক প্ৰশিক্ষণ প্ৰদান কৰিছে। ববিতা ভাৰ্গৱে এই ব্যৱসায়ৰ যোগেৰে নিজৰ লগতে ভালেকেইগৰাকী পুৰুষ-মহিলাক স্বাৱলম্বিতাৰ পথ নিদৰ্শন কৰিছে। নলবাৰীৰ পৰা প্ৰাঞ্জল বেজবৰুৱাৰ ৰিপৰ্ট, দি পিপলছ টাইম, অসম। আপুনি নিজে স্বাৱলম্বী হৈছে, আপোনাৰ লগত আন মহিলাকো স্বাৱলম্বী কৰিছে, কেনেকৈ যাত্ৰা আৰম্ভ হ'ল? মোৰ যাত্ৰা মানে মই নিজে প্ৰশিক্ষণ লৈছিলোঁ আজিৰ পৰা 8-9 বছৰ আগৰ পৰা। প্ৰশিক্ষণ লৈ হয়তো মই 1-2 বছৰ বিশেষ এটা নিজাকৈ একো প্ৰয়াস কৰা নাছিলোঁ। তাৰপিছত লাহে লাহে সেই সময়ত মানে আমাৰ নলবাৰী জিলাত বিশেষকৈ মই যিটো কাম কৰি আছোঁ কেক বেকিঙৰ ওপৰত বা অন্যান্য বস্তুবিলাক বেকিঙৰ যিবিলাক বস্তু আছে তেনেকুৱা আমাৰ নলবাৰীত প্ৰশিক্ষণ দিয়া বা নিজে মানে ঘৰুৱাভাৱে অৰ্ডাৰ লোৱা সেনেকুৱা ব্যৱস্থা নাছিল বা যি মানে প্ৰডাক্টৰ মানে বস্তু এটা বনোৱাৰ কাৰণে যি প্ৰয়োজন হয় সেইবিলাকো নলবাৰীত এভেইলেবল নাছিল। তাৰপিছত এনেকৈ 2-1 বছৰ যোৱাৰ পিছত মই লাহে লাহে নিজৰ কাৰণে আচলতে আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহে ইয়াতো কিবা কিবি বস্তুবিলাক পোৱা হ'ল। মই সকলো বস্তু বাহিৰৰ গুৱাহাটীৰ পৰাই আনো। তাৰপিছত বস্তুবিলাক মই প্ৰথম কেক মোৰ নিজৰ কাৰণে, মোৰ পৰিয়ালৰ, মোৰ বাচ্চা বা আলহী অতিথিক 2-এটা মানে বাৰ্থডেত, এনিভাৰ্চাৰীত তেনেকৈ গিফ্ট দিওঁ। তেনেকৈ মোৰ কেকবিলাক খাই বহুতে মানে ভাল পালে। তাৰপিছত ইজনে সিজনে ক'লে, বন্ধু বান্ধৱী যে বনাই দিয়াচোন। তাৰ পিছৰ পৰা এনেকৈ অলপকৈ মানুহবিলাকে গম পালে যে মই কেক বনাওঁ। তাৰপিছত মই 2-এটা এনেকৈ অৰ্ডাৰ ল'লোঁ। তাৰে পিছৰ পৰা আজি যোৱা 5 বছৰৰ পৰা মই কেক অৰ্ডাৰ লোৱাৰ উপৰিও মই বহুতো মহিলা, ছোৱালী, আনকি পুৰুষকো মই ইয়াৰ প্ৰশিক্ষণ দিলোঁ। আৰু মই লাহে লাহে মোৰ এইটো ট্ৰেইনিং চেণ্টাৰ হিচাপে গভমেণ্ট ৰেজিষ্টাৰ্ড ট্ৰেইনিং চেণ্টাৰ হিচাপে মই ইয়াক বনালোঁ। আৰু এতিয়া মই শতাধিক মহিলা, পুৰুষ, ছোৱালীক মই প্ৰশিক্ষণ দিয়া হৈ গ'ল। আৰু নতুনকৈ বহুতো মানে ছোৱালী মহিলাই মোৰ লগত যোগাযোগ কৰি আছে প্ৰশিক্ষণৰ কাৰণে। এই প্ৰশিক্ষণটো অকল মোৰ নলবাৰী টাউনৰ মহিলা বা ছোৱালীসকলেই নহয়, মোৰ নলবাৰী জিলাৰ বাহিৰৰ পৰাও আহিছে। পাঠশালা, টিহু, ধমধমা, এই বাক্সা জিলা, সেইবিলাক ঠাইত এতিয়াও তাৰমানে এইবিলাকৰ প্ৰচলন তেনেকুৱাকৈ হোৱা নাই। গতিকে তাৰ পৰাও আহি আছে। ভৱিষ্যতৰ কিবা ডাঙৰ পৰিকল্পনা আছে নেকি? ডাঙৰ মানে এতিয়া মোৰ নিজস্ব মোৰ যদি প্ৰতিষ্ঠান এটা বা ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা প্ৰশিক্ষণ কেন্দ্ৰ এটা মই কৰোঁ, তাৰ বাবে মই চিন্তা কৰি আছোঁ। যিহেতু আজিকালি অনলাইন ডিজিটেল ইণ্ডিয়াৰ যুগ হয়, অনলাইনৰ কিবা ব্যৱস্থা কৰিব নেকি? অনলাইনৰ মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম। মই নকওঁ, কাৰণ ইয়াতে এটা পৰিকল্পনাৰ প্ৰয়োজন হয় যাতে মই আগবাঢ়ি যোৱাত কোনো অসুবিধা নহয় বা আগবাঢ়ি গৈ যাতে মই সফল হ'ব পাৰোঁ। যদি বিফল হওঁ তেতিয়া মোৰ মনটো অৱশ্যে ভাঙি যাব। গতিকে মই নিজকে প্ৰস্তুত কৰি লৈ মই আগলৈকে আগবাঢ়িম। আপোনাৰ এনেই যোগাযোগ কৰিবলৈ নম্বৰ কিবা আছে? আছে। মোৰ যোগাযোগৰ কাৰণে মোৰ নিজৰ মোবাইল নাম্বাৰটো দিছোঁ, 9101030176। এই নাম্বাৰটোত যদি আপোনালোকে যোগাযোগ কৰে, সকলোৱে মোৰ পৰা প্ৰশিক্ষণ ল'ব পাৰিব বা অন্যান্য অৰ্ডাৰ লোৱাৰ উপৰিও আৰু কিবা মানে জানিব লগা থাকিলে বেকিং সংক্ৰান্তত মোক নিঃসন্দেহে সুধিব পাৰিব।